Hello friends, welcome to your favorite channel Mathematics with Puraktamoli. So this is the first class for the class 11 Mathematics. Class 11 যিসকল ছাত্ৰ ছাত্ৰীয়ে সায়েন্সত এবাৰ এডমিশন লৈছে বিজ্ঞান শাখাত সায়েন্স ষ্ট্ৰীমত এডমিশন লৈছে so তেওঁলোকৰ সুবিধাৰ কাৰণে মই আজি আৰম্ভ কৰিছো class 11 Mathematics. So let's start the sequence and series of chapter 9. তোমালোকে class 10 ত কেটামান বস্তু পাই আহিছিলা তাৰে starting কেটামান question class 11 তো আছে so এইকিটা নাজানাকে তোমালোকে অংকখিনি কৰিব নোৱাৰিবা so this is the beginning of this chapter তোমালোকে পঢ়িছিলা যেতিয়া এটা series লিখো আমি এটা series লিখো ধৰিলো এটা AP arithmetic progression এটুকে এটা series চোৱা আমি কি লিখিছিলো a plus d a plus twice d এনেকে আমি এটা series লিখিছিলো গতিকে বা আমি ফার্স্ট টার্ম সেকেন্ড টার্ম এনেকে লিখিছিলো সো এই সিরিজটোত আমি কি পাইছিলো ফার্স্ট টার্ম কি পাইছিলো ফার্স্ট টার্ম কি পাইছিলো ফার্স্ট টার্মক আমি a বুলি কৈছিলো c d কমন ডিফারেন্সক আমি কি বুলি কৈছিলো d বুলি কৈছিলো কমন ডিফারেন্স লাস্ট টার্মক আমি কি বুজাইছিলো লাস্ট টার্মক আমি a n বুলি কৈছিলো আৰু a n ৰ ভ্যালুটো লাস্ট টার্ম a n ৰ এটা ফর্মুলা আছিল কি আছিল a plus n minus 1 into d এটো আছিল এই কিটা বস্তু আছিল ইয়াৰ আটাইতকৈ প্ৰয়োজনীয় আৰু n টো আছিল নাম্বাৰ অফ টার্মস তোমালে ক্লাস 10 ত এই কিটা কথা পাই আহিছিলা instead of that এই কিটাৰ উপৰিও you have got another formula this is the sum of in a series it's for your reminder class itu malage sai pela puroni kotha tumalok monot peলাই dilu can you write it and you can take the snapshot okay to etia ami eta series or sum to kene koliya that was the formula sm n terms sum of the series up to n terms kene ke likhisilu ami sm kene likhisilu n by 2 twice a plus n minus 1 into d এতে এটো আমি অকমান আর মডিফাই কৰিব পাৰো কেনেকৈ মডিফাই কৰিব কোৱা n by 2 sum to কেনেকৈ লিখিব পাৰো ইয়াত a টো আমি টুৱাইস এ আছে সো জাস্ট ইউ রাইট a plus n minus 1 into d গতিকে n by 2 a plus a টার্মটো কি আছিল কোনে পাৰিব ক'বলৈ can you remember this is the last term an আমি কেনেকৈ লিখিছিলো an is equal কি লিখিছিলো a plus n minus 1 into d nth term to kami kenake likhisilu an boli likhisilu and this is the nth means the last term gotike ami tat ki likhibo l boli likhibo l means the last term so ইয়াৰ ফৰ্মুলাটো আমি n by 2 a plus l অৰ্থাৎ first term plus last term whole into n by 2 এটো আকাৰটো আমি sn to sum of the series to আমি লিখিব পাৰো এটো তোমালে ক্লাস 10 ত পাইছিলা এতিয়া ইয়াৰ পৰা স্টার্ট হ'ব অকমান ক্লাস 11 অৰ ম্যাথমেটিক্স এক্সারসাইজ 9 যেটো লিখা আছে সিকোয়েন্সেস এন্ড সিরিজ এতিয়া আমি কেন সৰু কথা ইয়াত ফার্স্ট যেটো 9.1 চ্যাপ্টাৰত আছে প্ৰথম কোৱেশ্চন কেটামান দিয়া আছে সো চাইলোৱা আটাৰ তোমাক আৰু এটা কথা মই অকন কৈ থম হেতু হৈ যদি বিচৰা ধৰিলোৱা a1 a2 a3 এটা এটা সিরিজ আৰু ইহঁতৰ সামটোক আমি এটা লিখা এটা প্ৰসেস আছিল আমি যাক আমি সিগমা বুলি কওঁ দিস ইজ কল সিগমা টো কেনে লিখিম এটো আমি যদি n টার্মস হলে কে সামটো উলিয়াবলৈ বিচাৰো তাহলে কিমান হ'ব ইয়াক আমি a k বুলি লিখিম and k goes to 1 to n this is called sigma this sign is called sigma আৰু এটো কি বুজাইছে এই গুটেই টার্ম বিলাকৰ addition plus to বুজায় just information at so let's come to the main point so exercise this is 9.1 or first eta moi tumalok eta moi example ta diu example of eta moi koi dekhau ya dia ase dhori lwa an is equal to twice n plus 5 so এজৰি হয় এটা an is equal to an twice n plus 5 হয় তুমি ফার্স্ট 3 টার্মস উলিয়াব লাগে ফার্স্ট 3 টার্মস মানে কি হ'ব আমি a1 উলিয়াব লাগিব ফার্স্ট টার্ম মানে a1 ফার্স্ট টার্ম গতিকে 1 লিখিলে কিমান হ'ব a1 অথাই
2 into 1 plus 5 means 2 plus 5 is equal 7. This is the first term. Second term a2 2 into 2 plus 5 that means 2 to the 4 plus 5 is equal to 9. This is an extra question. It's an extra question. Extra question. It's an extra question. মই বুজাব কাৰণে কৰি আছো তোমালোকক আৰু third term কেনে কৰি যাব 2 into 3 plus 5 means 6 plus 5 is equal 11. So first 3 terms উলিয়াব দিছে মই তিনটা উলিয়ালো যদি তোমালোকে বেছি উলিয়াব দিয়া তোমালোকে বেছি উলিয়াই লৈ থাকিব পাৰিবা এটা এটা সৰু সিম্পল অংক এটো এক্সাৰসাইজত ফাৰ্স্ট এক্সাৰসাইজত তোমালোকে 9.1 ৰ ফাৰ্স্ট এক্সাৰসাইজত তোমালোকে এনেকুৱা প্ৰশ্ন কেইটামান পাবা So let's directly come to the exercise number 9.1. Tami directly gusi hon tale. That question to kenaka ase so let's see. That dias tumi soba. Question number 1 to 6. Question number 1 to 6 exercise 9.1. 1 to 6 holoke ketaman formation ditwa ase aru hegi rabi tami ki koribo lage ami uliabo lage. Etia dhori loa first question to dia ase let's see the first question number 1. Exercise 9.1 this is class 11 9.1 or first to dia ase an is equal to n into n plus 2 so here keta ta mulia bolise find the first 5 terms moi 3 terms koisila gorong to et 5 ta term mulia bolise so ke koiba here n er ki likhibo here n is equal to 1 2 3 4 5 When you get first term can go a1 means 1 into 1 plus 2 that means 1 into 3 is equal 3 pala first term a2 kiman pala 1 हमने 2 होबो kan yat n or value to be 2 hoiso gotike 2 bahabo laibo 2 into 2 plus 2 means 2 plus 4 is equal 8 pala a3 kiman hobo 3 into 3 plus 2 is equal 3 into 5 is equal 15 next a4 4 into 4 plus 2 is equal 4 into 6 is equal 24 aru a5 means 5 into 5 plus 2 is equal 5 into 7 is equal 35. Gotike amak 5 ta term uliabo disile ami ulialo first term 3 second term 8 third term 15 fourth term 24 and fifth term kiman 35. Gotike eto just exercise number 9.1 exercise or first question to তোমাক দিয়া আছিল নেকি সো মই তোমাক কৰি দেখালো এনেকুৱা আৰু বাকি ছটা আছে তোমালোকে কৰি চাব পাৰা ইয়াতে n ৰ ভ্যালু বহালে এনেকা ফাৰ্স্ট 5 টাৰ্মছ উলিয়াব আছে তোমালোকে এটো উলিয়া লব পাৰিবা এতিয়া কোৱেশ্চন নম্বৰ 7 ৰ পৰা অকন বেলেগ ধৰণে দিয়া আছে কোৱেশ্চন নম্বৰ 7 ত কি দিয়া আছে তুমি চাব পাৰা তাত ইন্ডিকেট কৰি থোৱা আছে মই কেনেৰা বিট মচি দিছো যদি তোমালোকে স্ন্যাপশ্বট কৰি লবা ওকে It's a question number 7 of KDS as well. Question number 7 of interesting. This is question number 7. Question number 7. Question number KDS an is equal to 4n minus 3. And a term to us 4n minus 3. Automatic kakoti to us. Find a17 and a24. A17 or a24 level is it. The chemical তারমানে তোমাক কি উলিয়াব দিছে তোমাক 17 টার্ম আর 24 টার্ম উলিয়াব দিছে তারমানে তেলে a17 কিমান হ'ব এতিয়া a17 কিমান হ'ব 4 into 17 minus 3 so 4 into 17 কিমান হ'ব this is 68 minus 3 that means it is 65 আৰু a24 কিমান হ'ব 4 into 24 minus 3 value of n is 24 so just put in place of n 24 so 24 into 4 kiman hobo this is 96 minus 3 so kiman hol 93 so this is the answer tumak a17 aru a24 is a simple question just simple questions find the nth term dia asa find the a17 or a24 ekdom সহজ প্ৰশ্ন কোনো জটিলতা নাই তোমালোকে হিতুলে যাব পাৰিবা
ঠিক তেনেকৈ তোমালোকক কুৱেশ্যন নম্বৰ এইটো যদি 7টো বুজি পাইছে তেনেহ'লে মই এটা বেলেগ এটা কুৱেশ্যন লৈ যাওঁ একদম সদৃশ ছেইম কুৱেশ্যনছ ইউ কেন কেৰি অন কৰিব পাৰিবা মই তোমালোকক এইটো মচিলোঁ ইউ কেন টেক দ্য স্নেপশ্বট মই তোমালোকক এক্সাৰচাইজ 9.1 কুৱেশ্যন নম্বৰ 11টো লৈ আহিছোঁ এবাৰ কুৱেশ্যন নম্বৰ 11টো কৰি থৈছোঁ ৰেণ্ডমলি মই চুজ কৰিছোঁ ইয়াতে 1 to 13ৰ ভিতৰত আছে ফাৰ্ষ্ট 5 টাৰ্মছ উলিয়াব লাগে ফাৰ্ষ্ট 5 টাৰ্মছ উলিয়াব দিছে ইয়াত চোৱা ইয়াত অকণমান প্ৰশ্নটো অকণমান এতিয়া তুমি যিমানে ওপৰলৈ গৈ থাকিবা তাৰ কুৱেশ্যনৰ কমপ্লিকেচি লেভেলটো অলপকৈ বেছি হৈ গৈ থাকিব লেভেল অলপ বাঢ়ি গৈ থাকিব ইয়াত দিয়া আছে A1 is equal to 3 so first term is 3 then an দিয়া আছে 3 whole into an minus 1 plus 2 আৰু কি উলিয়াব আছে তোমাক ইয়াত n ৰ ভ্যালুটো গ্ৰেটাৰ দেন 1 বুলি কৈছে n ৰ ভ্যালুটো গ্ৰেটাৰ দেন 1 ল'ব দিছে n is greater than 1 এটা তোমাক ফাৰ্ষ্ট 5 টাৰ্মছ উলিয়াব দিছে ইয়াৰ পৰা ফাৰ্ষ্ট 5 টাৰ্মছ উলিয়াব দিছে কেনেকৈ উলিয়াব এতিয়া ফাৰ্ষ্ট 5 টাৰ্মছ অকণমান কথাটো কিবা কিবি লিখি পেলাই যেন জটিল কৰি দিছে এনেকুৱা যেন লাগিছে গতিকে ইয়াত চিন্তা কৰিবলগীয়া একো নাই A1 টো হ'লে ফাৰ্ষ্ট টাৰ্ম বুজে তাৰমানে তুমি এটা পালাই A1 means 3 you have got the first term তিনি পাই গলা A2 কিমান হ'ব A2 কেনেকৈ লিখিবা এটা কোৱা 3 A 2 minus 1 plus 2 তাহলে কিমান লিখিবা এটা 3 A1 plus 2 3 A1 মানে কিমান আছিল 3 so 3 into 3 means 3 into 3 plus 2 means কিমান হ'ব এতিয়া কিমান হ'ব কোৱা 3 is 9 plus 2 this is 11 একদম সহজ হৈ গ'ল এতিয়া তোমাক মই অকমান এফালে আনিছো লাইনটো দীঘলৈ যাব A3 থাৰ্ড টাৰ্মটো উলিয়াব লাগে থাৰ্ড টাৰ্মটো কেনেকৈ উলিয়াব কোৱা এতিয়া 3 এইটো লেখা A3 minus 1 plus 2 is equal 3A2 plus 2 is equal 3 into A2 ভ্যালু কিমান পালা A2 ভ্যালু কিমান আহিছে আমাৰ 11 আহিছে আগত কৈ থৈছো প্লাস 2 কিমান হ'ল তেতিয়ালে 33 plus 2 35 এতিয়া তোমাৰ A4 কিমান হ'ব এনেকৈ ইউ কেন ক্যাৰি অন মই পাঁচটা উলিয়াব আছে পাঁচটালৈ কৈ দিছো 3A4 minus 1 plus 2 that means অলপ খৰ কৈছো 3A3 হ'ব plus 2 is equal 3A3 means 35 plus 2 so 35 plus 2 কিমান হ'ব 35 into 3 plus 2 it is 5 to 15 105 plus 2 কিমান হ'বতিয়ালে এটো 107 হ'ব A5 পাঁচটা উলিয়াব দিছে সো মই ফিনিশ কৰিছো পাঁচটা উলিয়াই দিছো A5 কিমান হ'ব চোৱা A5 কিমান হ'ব A into 5 minus 1 plus 2 that means 3A4 plus 2 is equal 3 into A4 means 107 plus 2 is equal 3 to 107 it is 321 plus 2 কিমান হ'ব 323 this is the answer তো সোৱা লাহে লাহে তোমালোকে যিমান ওপৰলৈ গৈ থাকিবা কমপ্লিকেসি যেটো মানে লেভেল অফ কমপ্লিকেসি বুলি কয় কোৱেশ্চনৰ কমপ্লিকেসি লেভেল অলপকৈ বাঢ়ি গৈ থাকিব আৰু এটা ভাল হয় আমাৰ কি হয় অংকৰ প্ৰতি আমাৰ মানে অংকৰ ভিডিঅ'লৈ আমি সোমাই গৈ থকা যায় আৰু কেনেকৈ আমি ওপৰলৈ উলিয়াব পৰা যায় তোমালোকে এক্সাৰসাইজ 9.1 ত এনে ধৰণৰ প্ৰশ্নখিনি দিয়া আছে মই তোমালোকক প্ৰত্যেকটোৰে এটা কৰি দিয়া আৰু এটা দুটাকৈ কৰি দিয়া ট্ৰাই কৰিলো সো বাকিবিলাক তোমালোকে হোমৱৰ্ক হিচাপে ট্ৰাই কৰিবা আৰু আশা ৰাখিছো তোমালোকে বুজি পাইছা আৰু যদি বুজি পাইছা তেনেহলে so these are you are newcomers you have come across first time with me so just you subscribe my channel mathematics with Paraktamoli so keep watching and if you have any complication kiba dhৰণৰ doubt থাকে then you can contact with me through comment so keep watching your favorite channel mathematics with Paraktamoli thank you